ভাদ মাহত আঠখেলীয়া নামঘৰলৈ অহাৰ সৌভাগ্য হৈছিল আৰু সেইদিনাখনেই ৰাইজৰ সৈতে আলোচনা কৰি আমি আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে পুঁজি যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিছিলোঁ। আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আৰু প্ৰচেষ্টাত আজি সেই পুঁজিৰ সম্পূৰ্ণ সদব্যৱহাৰো হৈছে। নাটশালা, চাকি লগোৱা, সুন্দৰ পৰিৱেশ, এটা মন্দিৰ বা আমাৰ নামঘৰৰ কলেবৰ বা নামঘৰৰ পৰিৱৰ্ধন, পানী যোগানৰ ব্যৱস্থা, অতিথিশালা, এটা নামঘৰটোৱে সম্পূৰ্ণ নতুন পৰিৱেশ পাইছে। আঠখেলীয়া অসমৰ এক পবিত্ৰ আধ্যাত্মিক স্থান আৰু এই স্থানলৈ ভাদ মাহলৈ অভূতপূৰ্বভাৱে জনসমাগম হয়। ৰাইজে ইয়াতে সেৱা কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। এইবাৰ ভাদ মাহত যিসকল তীৰ্থযাত্ৰী আহিব তেওঁলোকেও নিশ্চয় আঠখেলীয়া নামঘৰৰ নতুন পৰিৱেশ দেখি অত্যন্ত সন্তুষ্টি লাভ কৰিব। পুনৰ এবাৰ মই আঠখেলীয়া প্ৰভুলৈ প্ৰণাম জনাইছোঁ, ভকতবৃন্দক সেৱা জনাইছোঁ। এনেদৰে যাতে আমাৰ ৰাজ্যখনত সনাতন সংস্কৃতি সদায় শক্তিশালী হৈ থাকে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নামঘৰে যেনেকৈ আজি আমি মটৰদ্ৰবাত কাম কৰিছোঁ, পাটবাউসীত কাম কৰিছোঁ, মাজুলীত কাম কৰিছোঁ, আঠখেলীয়াও অসমৰ এটা পবিত্ৰ স্থান। নামঘৰ পৰিচালনা সমিতিৰ আৰু বহুত পৰিকল্পনা আছে। মই চেষ্টা কৰিম যাতে পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণৰ বাবে আমি সহায় কৰিব পাৰোঁ। 2021 চনৰ পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ অহাৰ সৌভাগ্য হৈছিল আৰু সেইদিনাখনেই ৰাইজৰ সৈতে আলোচনা কৰি আমি আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে পুঁজি যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিছিলোঁ। আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আৰু প্ৰচেষ্টাত আজি সেই পুঁজিৰ সম্পূৰ্ণ সদব্যৱহাৰো হৈছে। নাটশালা, চাকি লগোৱা, সুন্দৰ পৰিৱেশ, এটা মন্দিৰ বা আমাৰ নামঘৰৰ কলেবৰ বা নামঘৰৰ পৰিৱৰ্ধন, পানী যোগানৰ ব্যৱস্থা, অতিথিশালা, এটা নামঘৰটোৱে সম্পূৰ্ণ নতুন পৰিৱেশ পাইছে। আঠখেলীয়া অসমৰ এক পবিত্ৰ আধ্যাত্মিক স্থান আৰু এই স্থানলৈ ভাদ মাহলৈ অভূতপূৰ্বভাৱে জনসমাগম হয়। ৰাইজে ইয়াতে সেৱা কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। এইবাৰ ভাদ মাহত যিসকল তীৰ্থযাত্ৰী আহিব